লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বদৰুদ্দিন আজমল। AIUDFৰ মুৰব্বী তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল। ধুবুৰী লোকসভা সমষ্টিত এক প্ৰকাৰ অপ্ৰতিৰোধ বদৰুদ্দিন আজমল। 2009 চনৰ পৰাই একেৰাহে ধুবুৰী সাংসদ হিচাপে কাৰ্যকাল অতিবাহিত কৰি আহিছে বদৰুদ্দিন আজমলে। 2009, 2014, 2019 চনৰ লোকসভা নিৰ্বাচনটো একেৰাহে জয়ী হৈ দখল কৰি আহিছে ধুবুৰী লোকসভা সমষ্টি বদৰুদ্দিন আজমলে। পূৰ্বৰ আটাইকেইটা নিৰ্বাচনত অনায়াসে বিজয় সাব্যস্ত কৰিছিল বদৰুদ্দিন আজমলে। 2009 চনত কংগ্ৰেছৰ আনোৱাৰ হুছেইনক 2,94,000 ভোটেৰে পৰাস্ত কৰিছিল বদৰুদ্দিন আজমলে। 2014 চনত কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজিদ আলী চৌধুৰীক আজমলে পৰাস্ত কৰিছিল 2,03,000 ভোটত। আৰু 2019 চনত 2,26,000 ভোটত আজমলে পৰাস্ত কৰিছিল কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীক। পূৰ্বৰ এই অভিলেখৰ ভিত্তিতে এইবাৰো নিৰ্বাচনত জয়ী হোৱাৰ পৰিকল্পনা যুগুত কৰিছিল বদৰুদ্দিন আজমলে। কিন্তু এইবাৰ আজমলৰ বাবে মসৃণ নহয় নিৰ্বাচনৰ পথ। কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ উপস্থিতিয়ে কঠিন কৰি তুলিছে বদৰুদ্দিন আজমলৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বিশেষ পৰিকল্পনা। বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নিৰ্বাচন যুঁজত নামি পৰিছে কংগ্ৰেছৰ নেতৃত্বৰ বিৰোধী ঐক্য মঞ্চ। বিৰোধী ঐক্য মঞ্চৰ নেতাই ধুবুৰী লোকসভা সমষ্টিত চলাইছে ব্যাপক প্ৰচাৰ অভিযান। এফালে NDA সমষ্টিত অগপৰ জাভেদ আলী ইছলামে অব্যাহত ৰাখিছে বাৰথান প্ৰচাৰ। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত ধুবুৰীত ইতিমধ্যে সৰ্বশক্তিলৈ নামি পৰিছে গৌৰৱ গগৈ, অখিল গগৈ, লুঞ্জিত গগৈকে ধৰি বিৰোধীৰ আন নেতাসকল। এই ক্ষেত্ৰত বিৰোধী ঐক্যৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বদৰুদ্দিন আজমল। বিশেষকৈ ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ প্ৰচাৰে ধুবুৰীত উৎফুল্লিত কৰি তুলিছে কংগ্ৰেছৰ শিবিৰক। অখিল গগৈ বাৰথান প্ৰচাৰে ভেটি কোৱাবলৈ আৰম্ভ কৰিছে বদৰুদ্দিন আজমলৰ। 25 এপ্ৰিলত ধুবুৰীত প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল অখিল গগৈ। ইয়াৰ পাছত বিগত 9 দিন ধৰি ধুবুৰী সমষ্টিৰ এমূৰৰ পৰা সিমূৰলৈ মাৰথান গতিত প্ৰচাৰ অভিযান চলাই গৈছে অখিল গগৈ। ধুবুৰীৰ দক্ষিণ শালমৰা, গোলোকগঞ্জ, আগমনী, গোৱালপাৰা, যোগীখোপা, বাগবৰকে ধৰি বিভিন্ন স্থানত অখিল গগৈ চলাইছে মাৰথান প্ৰচাৰ। অখিল গগৈৰ প্ৰতিখন নিৰ্বাচনী সভাত পৰিলক্ষিত হৈছে ৰাজ্যৰ ব্যাপক ভিৰ। নিশা 10ৰ পৰা 11 বজালৈ হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত অখিল গগৈয়ে অংশগ্ৰহণ কৰিছে নিৰ্বাচনী সভাসমূহত। বৰ্তমানলৈকে প্ৰায় 40খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে কেৱল ধুবুৰী লোকসভা সমষ্টিটোতেই অখিল গগৈয়ে। প্ৰতিখন সভাত বদৰুদ্দিন আজমলক ভোট নিদিয়াৰ আহ্বান অখিল গগৈ। ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক ভোট দিয়াৰ আহ্বান অখিল গগৈ। অখিল গগৈৰ সভাত ৰাজ্যৰ ব্যাপক সমাগমে আকৰ্ষণীয় কৰি তুলিছে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন। নিৰ্বাচনী সভাত হাজাৰ হাজাৰ মানুহে অখিল গগৈৰ ভাষণৰ প্ৰতি আগ্ৰহেৰে শুনা পৰিলক্ষিত হৈছে। ইফালে একমেন সমষ্টিটোৰ বালুদানৰ এক বিশাল নিৰ্বাচনী সভাত উপস্থিত আছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। ইয়াৰ বিপৰীতে দলৰ কেইবাগৰাকী নেতা কৰ্মীক লৈ অকলশৰীয়াকৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে বদৰুদ্দিন আজমলে। AIUDFৰ একমাত্ৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল নিজেই। বিৰোধীৰ বিপৰীতে বদৰুদ্দিন আজমলৰ সভাত দেখিবলৈ পোৱা গৈছে ৰাইজৰ খেৰাঙা উপস্থিতি। এনে পৰিস্থিতিত আজমলক দেখিবলৈ পোৱা গৈছে হতাশজনক অৱস্থাত। নিৰ্বাচনী সভাত মাইক্ৰফোন দলিওৱা, সতীৰ্থৰ গাত গামোচা দলোৱা, কৰ্মীক চৰিওৱা আদি কাৰ্যত প্ৰকাশ পাইছে বদৰুদ্দিন আজমলৰ চৰম হতাশা। এই ক্ষেত্ৰত শেহতীয়া পৰিস্থিতি অনুসৰি সমষ্টিটো পিছ পৰি আছে বদৰুদ্দিন আজমল। আৰু আজমলৰ হতাশজনক অৱস্থাৰ সুযোগ লৈছে ৰকিবুল হুছেইন আৰু বিৰোধী ঐক্য মঞ্চই। আহক চাওঁ ৰকিবুল হুছেইনৰ প্ৰচাৰ অভিযান চলাই থকা সময়ছোৱাত আজমলক টাৰ্গেট কৰি কি ক'ব খুজিছে ৰাজ্য দলৰ সভাপতি শিৱসাগৰৰ বিধায়ক অখিল গগৈ। সংখ্যালঘু ৰাইজে চিঞৰি চিঞৰি কৈছে যে মৌলানা বদৰুদ্দিন আজমল চাহেব এজন বিশ্বাসঘাতক, এজন গাদ্দাৰ, এজন বেইমান। সদায় বদৰুদ্দিন আজমল চাহেবে সংখ্যালঘু ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি বিজেপিয়ে যাতে সদায় ভোট পাব পাৰে তাৰ কাৰণে সদায় নিৰ্বাচনৰ সময়ত সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি কেতিয়াবা কয় যে লুঙি আৰু টুপিৰ চৰকাৰ হ'ব, আৰু কেতিয়াবা কয় যে নহয় মই যদি MP জিকো 420টা মাদ্ৰাছা বনাই দিম। এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি সদায় বিজেপিক সহায় কৰি আহিছে। আজি বিজেপি চৰকাৰে সংখ্যালঘুসকলৰ ওপৰত ইটোৰ পিছত সিটো অন্যায় কৰিছে। কেতিয়াবা ঘৰ উচ্ছেদ কৰিছে, কেতিয়াবা মাদ্ৰাছা ভাঙি দিছে, কেতিয়াবা আপোনাৰ সংখ্যালঘু যুৱকক গুলীয়াই হত্যা কৰিছে, আৰু কেতিয়াবা আমি দেখিছো যে বিজেপি চৰকাৰক পৰিচালনা কৰি অসমৰ বিভিন্ন ঠাইত সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ কৰা হৈছে। আৰু সেয়া অখিল গগৈৰ মন্তব্য। আহক চাওঁ অখিল গগৈৰ আগ্ৰাসী প্ৰচাৰ অভিযান সম্পৰ্কত কি ক'ব খুজিছে ধুবুৰী লোকসভা সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে। আহক চাওঁ তেখেতৰ বক্তব্য। অখিল গগৈ আনিছে মতলব কংগ্ৰেছ হাৰিব, লুৰিঞ্জটো আনিছে মতলব কংগ্ৰেছ হাৰিব। এই সকল মুছলমানৰ দুশ্মন।
ৰেজিষ্টাৰ্ড দুশ্মন এই সকল মুছলমানৰ দুশ্মন ৰেজিষ্টাৰ্ড দুশ্মন এই ৰকিবলৈ লৈ ঘূৰি আছে মানুহ যেতিয়া ৰাস্তাত ডুবাৰ টাইম আহে পানীৰ তলত ৰাস্তা দেখে এইটোৱে ৰকিবলৈ ঠিক আপোনাৰ কিমান ডিফাৰেঞ্চ কিমান আপুনি ক'ব এইটো সেয়া অখিল গগৈৰ সম্পৰ্কত মন্তব্য বদৰুদ্দিন আজমলৰ আউটছাইড ধুবুৰী লোকসভা সমষ্টিত অখিল গগৈৰ আগ্ৰাসী প্ৰচাৰ অভিযানৰ কেতবোৰ বিশেষ মুহূৰ্ত Sasa mama, mama sasa. Man gunda dekhuai, mukhar agত যেতিয়া পেপাৰ পাতি ধৰিলে পলাই। মুঠি মাৰি দিয় মানে এইটো হ'ল সংগ্ৰামৰ প্ৰতীক চেষ্টা এটা কৰি চাইছিলে যে ৰাতি 11টা বজাৰ পিছত ই সদায় ফোন কৰে তাৰমানে মোক মানুহৰ ওচৰত মানে বেজ্জতি কৰিব কৈছে উল্টাই ক'লো বোলে তুমি কাগজ দিয়া যদি দিব পাৰা মই আজিয়ে পদত্যাগ কৰিম আৰু যদি দিব নোৱাৰা তেতিয়াহ'লে তুমি গাড়ী কৰিম সেয়া দেখিবলৈ পালে ধুবুৰী লোকসভা নিৰ্বাচনৰ যুঁজখন এতিয়া আকৰ্ষণীয় হৈ পৰিছে কোনে মাৰিব সেই খাই বদৰুদ্দিন আজমল নে ৰকিবুল হুছেইন তাৰ বাবে আমি প্ৰতীক্ষা কৰিব লাগিব অপেক্ষা কৰিব লাগিব নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সেই বিশেষ দিনটোলৈ